JRG ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ 1.2 পাঠটো আলোচনা কৰিবলৈ লৈছো। ইতিমধ্যে আমি দশম শ্ৰেণীৰ গণিতৰ প্ৰথম যেটো অনুশীলনী 1.1 আমি ভিডিও আপলোড কৰিছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে চাইছে তেওঁলোকে নিশ্চয় বুজি পাইছে। গতিকে এতিয়া নেক্সট আজি আমি আলোচনা কৰিম 1.2 আৰু যিসকলে চোৱা নাই তেওঁলোকে আগৰ ভিডিওটো চাই ললে এই ভিডিওটোত আমি যিখিনি আলোচনা কৰিম অৰ্থাৎ অনুশীলনী 1.2 যিখিনি বিষয়বস্তু বা যিখিনি আমাৰ এক্সাৰসাইজ সেইখিনি তেওঁলোকে সহজেই কৰিব পাৰিব। যেহেতু 1.1 নতকে এই 1.2 যেটো আমাৰ অনুশীলনী এটো বহুত উজু হয়। ঠিক আছে, এটা ইয়াত আমি প্ৰথম চাও বা প্ৰথম অংকটো দিয়া আছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। অৰ্থাৎ কি ক'বলৈ কৈছে, প্ৰতিটো সংখ্যা আমি যদি যৌগিক সংখ্যাবিলাকক তাহাঁতৰ ফেক্টৰবিলাক আমি উলিয়াই দিওঁ, মানে উৎপাদক উলিয়াও। আমি সকলোৱে জানো যে কি হৈছে সেই ফেক্টৰবিলাক মানে মৌলিক যিবিলাক সংখ্যা, মৌলিক সংখ্যাবিলাকৰ পূৰণফলবিলাক কি হৈছে, পূৰণফল আমি এটা এটা যৌগিক সংখ্যা পাম। এতিয়া আমি এই সংখ্যাবিলাক 145,704,29 এই তিনিটা সংখ্যা আমি ইয়াত দেখিছোঁ। আমি তিনিটা এক্সাম্পল আচলতে লৈ লৈছোঁ, ছাত্ৰ ছাত্ৰীসকলে মাজত থাকি যোৱাকেইটা নিজে কৰিব। গতিকে কেনেকৈ কৰিব লাগে আমি সেই সম্পৰ্কে কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি মৌলিক সংখ্যা কেনেকুৱা ধৰণৰ হয় আৰু যৌগিক সংখ্যা কি, প্ৰাইম নাম্বাৰ, কম্পজিট নাম্বাৰ সেই দুয়োটা সম্পৰ্কে আলোচনা কৰিছোঁ। অৰ্থাৎ যিবিলাক সংখ্যাৰ কি হয় সেই সংখ্যাটো আৰু 1 তাৰ কি হৈছে উৎপাদক হয়, সেইটোকে মৌলিক সংখ্যা বুলি কয়। আৰু সেইবিলাকক যৌগিক সংখ্যা বুলি কয় যিবিলাক সংখ্যাৰ কি হৈছে 1 আৰু সেই সংখ্যাটোৰ বাদেও আৰু অন্যান্য কি হৈছে উৎপাদক থাকে। ঠিক আছে, তেনে আমি প্ৰথম এক্সাম্পলটো চাই লওঁ। প্ৰথম আহিলে 140 এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ মৌলিক উৎপাদকবিলাক আমি নিৰ্ণয় কৰি দেখাব লাগিব। গতিকে 140 আমি প্ৰথমতে পাতি ল'লোঁ 140। এতিয়া 140 আমি চাওঁ কিহে বাৰ যাব। প্ৰথম আহিলে 2 দিওঁ, 2 7 এফালে আহিলে 0। নেক্সট আকৌ 2 যাব, 2 3 5। এতিয়া আমি দেখিছোঁ যে 35ক কি হৈছে 5 বাৰ যাব, গতিকে 5 × 7। গতিকে আমি কি পালোঁ 140 ইজ ইকুৱেল এই গোটেইকেইটা মৌলিক সংখ্যা, গতিকে 2 × 2 5 7। গতিকে আমাক প্ৰকাশ কৰিবলৈ কৈছিলে এইটো। গতিকে আমি এইটো কি কৰিলোঁ, মৌলিক সংখ্যাত মৌলিক উৎপাদকবোৰৰ গুণফল, অৰ্থাৎ এইটো এটা মৌলিক, এইটো এটা মৌলিক, এইটো এটা মৌলিক, ইহঁতৰ গুণফলটো মানে পূৰণফলটো কি হৈছে 140। এইটোৱে হ'ল আমাৰ 1 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো আমি চাওঁ 5005। এইটোক আমি কৰি চাওঁ। এতিয়া আমি এইটো প্ৰথমতে দেখিছোঁ যে 005 লাষ্টত যদি 5 থাকে তেতিয়া সেই সংখ্যাটো 5 বাৰ যায়, এইটো ওলাই থকা কথা আৰু 5115। এতিয়া ইয়াৰ পাছত আমি ইয়াক কিহে বাৰ দিম, এতিয়া আমি ইয়াক কিহে বাৰ দিব পাৰোঁ সেইটো চাওঁ। প্ৰথম আমি 5 দিলোঁ, 7 যদি দিওঁ কি হ'ব, তেতিয়া 7 বাৰ দিওঁ, যিহেতু এইটো 5 এইটো 1 হ'ব 1, গতিকে আমি ইয়াক 7 বাৰ দিওঁ। 7 দিলে কি হ'ব, 7 10ৰ তলত 1, তাৰপিছত আহিলে 30, 7 4 গুণ 28, 21 মিলি যাব, গতিকে 7 3 গুণ 21। ঠিক আছে, 143। এতিয়া 143ক আমি 13 বাৰ দিওঁ, 13 দিম, তেতিয়া আমাৰ কিমান হ'ব, এইটো 1 13 আৰু এইফালে 1, গতিকে 11। গতিকে আমাৰ সংখ্যাটো কি হ'লগৈ 5005। আমি ইয়াক কেনেকৈ দেখুৱাব পাৰিম, 5 7 13 11। গতিকে কুৱেশ্যন আমাৰ 2 নহয়, এইটো 4ৰ আনচাৰটো তেনে কি হ'ব 5 7 13 11। গতিকে আমি এনেকৈ গুণফল হিচাপে দেখুৱাব পাৰিম। নেক্সট কুৱেশ্যনটো আহিলে 5 নম্বৰ কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যনটো আমি চাওঁ 7429। 7429 এতিয়া আমি এনেকুৱা ধৰণৰ সংখ্যা পালে আচলতে কিহে বাৰ দিম। প্ৰথমতে এইটো এটা চিন্তনীয় কথা হয় যে এনেকুৱা ধৰণৰ সংখ্যা পালে আমি দেখিছোঁ 3 বাৰ নাযায়, 4 বাৰ নাযায়, বা বাৰ যোৱাৰ কোনো ইয়াত ৰুলেই আমি খটুৱাব নোৱাৰোঁ। গতিকে আমি ইয়াত কি কৰিম, এইবোৰ সদায় ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে প্ৰেক্টিচ, অংকত যিমানেই আমি প্ৰেক্টিচ কৰোঁ সিমানেই কি হৈছে আমাৰ অংক আমি সহজে উলিয়াব পাৰিম। পৰীক্ষাত সাধাৰণতে কি হয়, ছাত্ৰ ছাত্ৰীসকলে ফৰ্মুলাটো জানে কেনেকৈ কৰিব, কিন্তু এই যোগ বিয়োগ পূৰণ হৰণত ভুল হয়। যিহেতু 9 বা 10ৰ ছাত্ৰ বা ছাত্ৰী এগৰাকী সাধাৰণতে যোগ বিয়োগ পূৰণ শিকোৱাৰ অৰ্থ নাই, তেওঁলোকে সেইবোৰ সকলো জানে, কিন্তু প্ৰেক্টিচ নকৰাৰ বাবে কি হয় তেওঁলোকে অংকত কম নম্বৰ পায়। গতিকে প্ৰতিদিনে মিনিমাম 3 আৱাৰ্ছ তেওঁলোকে কি কৰক, পুৱা আৰু গধূলি
3 ঘণ্টা তেওঁলোকে কি কৰক অংক প্ৰেক্টিছ কৰক তেতিয়া দেখিব অংকত তেওঁলোকে খুব সহজে ভাল নম্বৰ এটা পাব পাৰিব গতিকে এই এনেকুৱা ধৰণৰ অংক গতিকে পৰীক্ষাত আহি গ'ল যেটো এটা আমি দেখিছো মুখতে পটককৈ আমি এইটো উলিয়াব নোৱাৰো গতিকে প্ৰেক্টিছ আমি কৰিব লাগিব গতিকে প্ৰথম ইয়াক কি হয় 17 বাৰ দিম 17 বাৰ দিলে কি হ'ব 17 আমি লিখিলো যদি আমি এটোত 4 বাৰ দিও 4 7 28 4 গুণ 4 4 2 6 গতিকে এটোত আমি 4 বাৰ দিব পাৰিম গতিকে 4 7 আমি ইয়াত এনেকৈ লং মেথডত পাতি লওঁ 2 9 4 গতিকে 17 এটো আহিলে আমাৰ 4 7 গুণ 28 2 4 গুণ 4 4 2 6 গতিকে 68 ইয়াৰ তলত বহিলে এফালে থাকিলে 62 62 এতিয়া এটো যদি 68 4 বাৰ দিলে 3 বাৰ আমি দিও 3 7 21 ৰে কুকলিলে 2 3 গুণ 3 3 2 5 এফালে আহিলে 1 1 আৰু এফালে আহিলে 9 গতিকে 9 ত আমি কি দিব পাৰো 7 9 গুণ 72 9 7 গুণ 72 2 কইলে 7 9 গুণ 9 9 গুণ 9 10 আমি কিমান পালো 11 এটো আমি ইয়াত 9 আছিল এটো 7 8 9 গুণ 72 8 7 গুণ 9 ঠিক আছে এটো আমাৰ কিমান হ'ব 8 7 গুণ এফালে আহিলে আমাৰ 9 হ'ল নেক্সট আহিলে 7 9 গুণ 63 3 এটো মিলিব নাই আমি চাই লওঁ 3 কলিলে 6 9 গুণ 9 9 10 11 12 13 14 15 গতিকে আমাৰ এটো 9 বাৰ না যায় নেক্সট আহিলে 8 দিলে 8 7 গুণ 56 কলিলে 5 8 গুণ 8 আছে 13 8 বাৰ না যায় 6 বাৰ দিলে 6 7 42 7 বাৰ আমি দিও সৰি 7 বাৰ দিয়া নিমালি হৈ গলতেন 7 গুণ 50 9 কলিলে 4 7 গুণ 7 4 11 ঠিক আছে এটো আমাৰ হ'ল এতিয়া আমি ইয়াত কিমান পালো 437 পালো নেক্সট আমি 17 আৰু আহিলে এতিয়া ইয়াক কি হেবাৰ দিম ইয়াক আমি 19 এ দি চাও 19 এ দিলে কি হ'ব প্ৰথম আহিলে 1 437 এফালে আহিলে 19 19 এ যদি আমি বাৰ দিও তেতিয়া আমি 1 তকৈ বেছি দিব পাৰিম 2 9 গুণ 18 8 কইলে 2 গুণ 2 কে 3 নেক্সট আহিলে 8 5 5 তাৰছতে 7 3 3 9 27 7 কইলে 2 3 গুণ 3 2 5 গতিকে এটো হ'ল 23 এতিয়া আমি দেখিলো 17 19 23 এই গুটেকেটা কি হৈছে মৌলিক সংখ্যা মানে 7429 is equal 17 into 19 into 23 এটো হ'ল ইয়াৰ মৌলিক সংখ্যা গতিকে আমি আনসাৰটো পাই গলো এটা ছাত্ৰ-ছাত্ৰী হলে এটা কথা চাব যে মই নিজে কৰি থাকুতো এইখিনিতে মোৰ খেলমিল লাগিছে যেটো প্ৰেক্টিস যদি কম হয় তেতিয়া সাধাৰণতে কি হয় পটককে আমি বস্তুটো উলিয়াব নোৱাৰো গতিকে ছাত্ৰ-ছাত্ৰীসকলে প্ৰেক্টিস কৰিলে খুব সহজে বুজি পাব নেক্সট আমি 2 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম নেক্সট আমি 2 নম্বৰ কোৱেশ্চনটো চাও তলত দিয়া সংখ্যাবোৰৰ পৰা লসাগু আৰু গসাগু নিৰ্ণয় কৰা সত্যাপন কৰা যে লসাগু ইনটু গসাগু ইজ ইকুৱেল সংখ্যা দুটাৰ পূৰণফল এতিয়া এই বস্তুটো আমি প্ৰথম চাও এটো এটা আমাৰ ফৰ্মুলা হয় ছাত্ৰ-ছাত্ৰীসকলে মন কৰিব কেতিয়াবা পৰীক্ষাটো এটো আহে এটা লসাগু ইজ ইকুৱেল গসাগু ইকুৱেল আমি সংখ্যা দুটাৰ পূৰণফল a এটা সংখ্যা যদি হয় ইটো b হ'ল তেতিয়া এটো আমি কি দিব পাৰিম লসাগু আৰু ইজ ইকুৱেল ইনটু গসাগু মানে এটো এটা ফৰ্মুলা হয় গতিকে ছাত্ৰ-ছাত্ৰীসকলে মন কৰিব এতিয়া এই ফৰ্মুলাটো ইউজ কৰি নেক্সট আমি বহুত কোৱেশ্চন উলিয়াব পাৰিম এটা প্ৰথম আমি কি কৰিব লাগিব এক নম্বৰ কোৱেশ্চনটো আছে 26 আৰু 91 নেক্সট আমি আৰু এটা লৈছো 336 আৰু 54 এই দুইটাৰ পৰা আমি কেনেকৈ লসাগু উলিয়াম আৰু গসাগু উলিয়াম প্ৰথম চাই লওঁ প্ৰথম আমি ইহঁতৰ লসাগু আৰু গসাগু উলিয়াম ঠিক আছে প্ৰথমতে আমি ইহঁতৰ যেটো উৎপাদকবোৰ উলিয়াই ল'ব লাগিব 26 ৰ উৎপাদক আমি কি উলিয়াম 13 into 2 হয় গতিকে আমি 2 দিও 2 into 13 এটো লাই আছে আমাৰ নেক্সট আহিলে 91 ৰ আমি গসাগু উলিয়াব লাগিব উৎপাদক উলিয়াব লাগিব গতিকে 91 ৰ উৎপাদক কি আমি হেতু চাও 91 ক আমি কিহে পাম কি কৰিলে আমি 91 পাম হেতু আমি প্ৰথম চাই লওঁ যদি আমি 7 গুণ 7 7 into 7 গুণ 7 7 গুণ 21 গতিকে 7 গুণ 13 এই দুটা হল আমাৰ 26 আৰু 91 ৰ উৎপাদক এইটা এতিয়া আমি লসাগু উলিয়াম প্ৰথম আমি বাৰু ঠিক আছে লসাগু আমি গসাগু উলিয়াই লওঁ গসাগু কি হয়
গসাউ আমি আগৰ লেশ্যন বা আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ গসাউ কেনেকৈ উলিয়াই যে যি হয় যি সংখ্যাকেইটাৰ যিটো কি হৈছে কমন ফেক্টৰ থাকে সংখ্যাকেইটাত কি আছে দুইটাতে থকা সংখ্যা কোনটো আমি সেইটো চালেই হ'ল দুইটাতে কি আছে 13 আৰু 13 গতিকে গসাউ কিমান হ'ব ইয়াৰ 13 আৰু লসাগু কি হ'ব লসাগু হ'ব যেহেতু প্ৰথম আমি যেটো আমাৰ কমন ফেক্টৰ সেইটো আনি ল'ম 13 আৰু নথকা দুইটাতে ইয়াত দুইটাতে আছে কিন্তু কি হৈছে দুইটাতে দুইটা নাই তেনেকুৱা ধৰণৰ সংখ্যা আছে 2 নেক্সট আহিলে 7 আমি আনিলো এটো আমি কিমান পাম 2 * 26 7 is equal 182 গতিকে লসাগু হ'ল 182 আৰু গসাগু হ'ল 13 এতিয়া এটো পোৱাৰ পাছত আমি কি কৰিব লাগিব লসাগু is equal গসাগু is equal a into b অৰ্থাৎ 26 into 91 হয় নে নহয় আমি প্ৰমাণ কৰি চাও ঠিক আছে গতিকে আমি প্ৰথম পালো লসাগু 182 নেক্সট আহিলে গসাগু আমি পালো 13 is equal 26 is equal 91 এটা এটো আমাৰ সমান হ'ব নহয় ছাত্ৰ-ছাত্ৰীসকলে কৰি চাব যেহেতু ইয়াত সমান নোহোৱা কোনো কাৰণেই নাই কাৰণ এটো কাৰণেই নাই যে 26 ৰ যিটা পূৰণ ফল 26 আমি যিটা ফেক্টৰ পূৰণ কৰি পাইছো সেইটা ফেক্টৰ পূৰণ কৰি পেলাই কি হৈছে 26 ওলাইছে গতিকে এইটা 26 আছে এতিয়া আমি ইয়াত চাও 9 6 গুণ 6 3 গুণ 6 গতিকে প্ৰথম দুটা মিলিলে গতিকে আমি পূৰণ কৰি চালে দেখিম যে এইটো কি হৈছে লেফট হ্যান্ড সাইড এটো ৰাইট হ্যান্ড সাইড দুইটা ইকুৱেল হ'ব গতিকে আমি লিখোতে লিখিব লাগে যে লেফট হ্যান্ড সাইড is equal right hand side গতিকে লেফট হ্যান্ড সাইডত আমাৰ কি হ'ব এই দুটা আৰু ৰাইট হ্যান্ড সাইডত হ'ব এই দুটা গতিকে এনেকৈ আমি কি কৰিব পাৰিম এটো প্ৰমাণ কৰি দেখাব পাৰিম নেক্সট কোৱেশ্চন নাম্বাৰ 2 কোৱেশ্চন নাম্বাৰ 2 ছাত্ৰ-ছাত্ৰীসকলে কৰি চাব কৰি চালে আসলতে কথাবোৰ নিজে বুজি পায় আমি জাস্ট দেখুৱাইহে দিছো যে কামটো কেনেকৈ কৰিব অংকটো আমি কেনেকৈ কৰিম সেই কথাটো ছাত্ৰ-ছাত্ৰীসকলে এবাৰ বুজি লোৱাৰ পাছত তেওঁলোকে পুৰা প্ৰেক্টিছ কৰিব লাগে গতিকে প্ৰথম আমি এটো চাও এটো যদি আমি 336 আমি কেনেকৈ উলিয়াম 336 ৰ আমি উৎপাদকবোৰ উলিয়াব জানে প্ৰথম আমি কি কৰিম আকৌ ইয়াকো আমি 2 এ কৰিম কিন্তু এই মেথডটোত ইয়াত আমি এনেকৈ যদি উলিয়াই যাব নোৱাৰো যেটো ডাঙৰ সংখ্যাবিলাক এনেকৈ উলিয়াবলৈ দিগদাৰ হয় তেতিয়া আমি কি কৰিম এনেকৈ লং মেথডত কৰি চাম ইয়াত 2 গুণ 2 2 6 গুণ 12 নেক্সট আহিলে 2 8 গুণ 16 ঠিক তেনেকৈ আকৌ 2 এ কৰোঁ 2 8 গুণ 16 2 4 গুণ 8 তাৰপিছত আকৌ আমি 2 এ কৰোঁ 2 4 গুণ 8 2 গুণ 4 ঠিক তেনেকৈ 2 2 গুণ 4 2 গুণ 2 এটো আহিলে 37 গতিকে 336 ৰ আমি যিবিলাক উৎপাদক পালো সেইবিলাক কি হ'ব 2 into 2 into 2 into 2 into 3 into 7 হৈ গ'ল নেক্সট আহিলে 54 ত আমি তেনেকৈ আকৌ চাওঁ 2 এ কৰিলোঁ 2 গুণ 4 2 7 14 3 এ কৰিলোঁ 3 9 গুণ 27 নেক্সট আকৌ 3 এ কৰোঁ আমি 3 3 গুণ 9 গতিকে আমি এনেকৈ কি কৰিব পাৰিম উলিয়াব পাৰিম এটা 54 ৰ তেতিয়া আমাৰ উৎপাদকবিলাক কি হ'ব 2 54 ৰ উৎপাদক হ'ল 2 into 3 into 3 into 3 ওকে এতিয়া আমি কি চাম লসাগু প্ৰথম গসাগুটো উলিয়াই লওঁ যেটো গসাগুটো কমন ফেক্টৰ হয় গতিকে আমি চাওঁ এটো 2 এখন দুটা মিলি আছে নেক্সট আমি 3 আমি মিলি থকা দুজোৰ লৈ ললো এতিয়া আমাৰ কি হ'ব 2 LCM টো তেতিয়া আমাৰ কি হ'ব গসাগু উলিয়াই ললো আমি প্ৰথমতে 2 into 3 মানে ইয়াৰ গসাগু কিমান হ'ব 6 হ'ব যেহেতু এই দুটা মিল এফালে দুটা মিল গতিকে সেইটো হ'ল নেক্সট আহিলে লসাগু আমাৰ কি হ'ব লসাগুৰ আমি মিলা দুটা যেহেতু এই দুটা আমি 6 এটো পাতি থওঁ 6 বুলি পাতি দিলো নেক্সট আহিলে 2 2 2 তাৰমানে 6 তিনটা 6 ইয়াত 2 2 2 4 8 into 7 into 3 3 9 গতিকে এইটা আমি পূৰণ কৰি দিম পূৰণ কৰিলে লসাগু কিমান হয় উলিয়াব পাৰিম নেক্সট ইয়াৰ লগত আকৌ আমি কি কৰিম তাৰপিছত সত্যাপনটো কৰি দেখাম সত্যাপন বুলি লিখিম আকৌ তাৰপিছত আমি কি প্ৰমাণ কৰিব লাগে যে লেফট হ্যান্ড সাইড ইজ ইকুৱেল ৰাইট হ্যান্ড সাইড তাৰপিছত লেফট হ্যান্ড সাইডত
লসাগু আৰু গসাগু পূৰণ কৰি কি পাম a ইনটু b পূৰণ কৰিলে আমি একেটাই পাম নে নাই যদি পাওঁ তেতিয়া আমি তলত লিখিম যে প্ৰমাণ কৰা হ'ল নেক্সট কুৱেশ্যন নাম্বাৰ 3 ইয়াত কৈছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা গতিকে এইটোত আমি আকৌ অন্য একো কথা নাই ইয়াত মাত্ৰ তিনিটাকে দিছে আগতে আমাক দুটাকে দিছিল এতিয়া আমি তিনিটাকে হ'লে কেনেকৈ পাৰিম চাওঁ 12 ইজ ইকুৱেল 2 ইনটু 3 নেক্সট আহিলে 15 3 ইনটু 5 21 3 ইনটু 7 ইয়াত আমি চাওঁ মিলি কি আছে লসাগুৰ কাৰণে গসাগুৰ আমি প্ৰথম উলিয়াই লওঁ গসাগু উলিয়ালে আমি ইয়াত কি পাম 3 গতিকে গসাগু ইয়াৰ কিমান হ'ব 3 নেক্সট আমি লসাগু উলিয়াওঁ লসাগু যেহেতু 3 আমাৰ কমন ফেক্টৰ আছে নেক্সট আহিলে 2 ইনটু 2 5 ইনটু 7 গতিকে আমি এইটো কি পাম 3 দুগুণ 6 6 দুগুণ 12 5 বাং 60 0 7 0 0 7 গুণ 42 420 গতিকে লসাগু হ'ল 420 আৰু গসাগু হ'ল 3 গতিকে এনেকৈ আমি সহজেই কি কৰিব পাৰোঁ এনেকুৱা ধৰণৰ অংকটো কৰি 2 নম্বৰ আহে পৰীক্ষাত আমি সহজেই পাব পাৰোঁ নেক্সট এইটো কুৱেশ্যন চাওঁ 17 ইজ ইকুৱেল 1 ইনটু 17 23 1 ইনটু 23 29 1 ইনটু 29 এতিয়া এই সংখ্যাকেইটা দেখাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে এটা কথা মনলৈ আনিলে হ'ল যে এই সংখ্যাকেইটা হ'ল কি এইকেইটা আমাৰ মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ গতিকে মৌলিক সংখ্যা সদায় কি হয় সেই সংখ্যাটো আৰু 1 তাৰ কি হৈছে উৎপাদক হয় গতিকে এনেকুৱা যদি হয় তেতিয়া আমাৰ ইয়াত সাধাৰণতে পৰীক্ষাত এনেকুৱা ধৰণৰ অংক আহে যিহেতু ল'ৰা ছোৱালীবিলাকৰ যাতে খেলি মেলি হয় সেইটো কাৰণে তেতিয়া আমি গসাগু ইয়াৰ কি হ'ব গসাগু হ'ব আমাৰ ইয়াৰ কিমান কি আছে 1 1 1 গতিকে ইয়াৰ গসাগু হ'ল 1 আৰু লসাগু কি হ'ব লসাগু আমি গোটেইকেইটা পূৰণ কৰি দিম 17 23 ইনটু 29 এইকেইটা পূৰণ কৰি আমি যিটো পাম সেইটো হ'ব লসাগু গতিকে ছাত্ৰ ছাত্ৰীসকলে প্ৰেক্টিছ কৰিব এইবোৰ যিমানেই নাজানক ছাত্ৰ ছাত্ৰীসকলে প্ৰেক্টিছ কৰিব লাগিব নেক্সট কুৱেশ্যনটো আমি চাওঁ কুৱেশ্যন নম্বৰ 4 চাই লওক কুৱেশ্যন নম্বৰ 4টো চাওঁ দিয়া আছে গসাগু 306 আৰু 657ৰ 9 অৰ্থাৎ 306 আমাক সংখ্যা দুটা দিছে 306 657 এই সংখ্যা দুটাৰ আমাক দিয়া আছে কি গসাগু আমাক ইয়াৰ কিমান দিছে 9 বুলি দিছে এতিয়া আমি কি উলিয়াব লাগে লসাগু নিৰ্ণয় কৰিব লাগে গতিকে আমি যিটো ফৰ্মুলা অলপ দেৰি আগত আলোচনা কৰিছিলোঁ সেই ফৰ্মুলাটো আছিলে কি যে লসাগু ইনটু গসাগু ইজ ইকুৱেল আমাৰ যিটোটা সংখ্যা a ইনটু b মিনছ 306 ইনটু 657 আমি সংখ্যা দুটা পাতি ল'লোঁ এতিয়া লসাগু যিহেতু আমাক উলিয়াবলৈ কৈছে গসাগুটো দিয়া আছে গতিকে গসাগু জেগাত আমি 9 পাতিলোঁ লসাগু আমি এনেকৈ থ'লোঁ লসাগু ইনটু 9 আৰু 306 ইনটু 657 গতিকে আমাৰ লসাগু দেখ ওলাই আছে আৰু লসাগু আমাৰ কি হ'ব 306 ইনটু 657 ডিভাইডেড বাই 9 গতিকে 9 আমি এইটো সৰু কৰি পেলাওঁ 9 3 গুণ 27 আৰু 9 4 গুণ 36 মানে 34 and 657 4 7 গুণ 42 2 কৰিলে 4 4 5 20 20 4 24 2 কৰিলে 2 4 গুণ 24 25 26 3 7 গুণ 21 1 কৰিলে 2 3 5 15 16 17 3 6 গুণ 18 গতিকে 2 4 1 5 7 6 13 8 2 10 0 7 6 13 3 কৰিলে 8 2 10 10 1 11 কৰিলে 2 গতিকে আমি কি পালোঁ 2 1 3 5 2 গতিকে আমি দেখিলোঁ লসাগু কিমান 2 1 3 5 2 গতিকে ছাত্ৰ ছাত্ৰীসকলে এটা কথা চাব যে যিমান যদি আমাক গসাগুৱে হওক লসাগুৱে হওক যদি কিবা এটা দি দিয়ে তেতিয়াহ'লে আমি সহজেই কি কৰিব পাৰোঁ সংখ্যা দুটাৰ পৰা ইটো সংখ্যা মানে বা লসাগু দিলে আমি গসাগু উলিয়াব পাৰিম আৰু গসাগু দিলে লসাগু উলিয়াব পাৰিম গতিকে বিভিন্ন ধৰণৰ ফিগাৰ লৈ পেলাই বা নাম্বাৰছ তেনেকৈ ল'ব লাগে লৈ পেলাই ছাত্ৰ ছাত্ৰীসকলে নিজেই অংকবিলাক কৰি চাব লাগে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 5
কুৱেশ্যন নম্বৰ 5 চাওঁ পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই এতিয়া আমি কি কৰিব লাগে ইয়াত আমি আনসাৰটো চাওঁ মানে সলিউশন আমি লিখি লম সলিউশন প্ৰথমতে কৈছে যে 6 টু দি পাৱাৰ n এই সংখ্যাটো কি কৰিব লাগে 0 অংকৰে শেষ হ'ব পাৰে নে নাই টু দি পাৱাৰ যেতিয়া n থাকে মিন্স টু কি n এটা n স্বাভাৱিক সংখ্যা এই n বিলাক 1 2 3 ডট ডট যিকোনো হ'ব পাৰে যেটো স্বাভাৱিক সংখ্যা একৰ পৰা আৰম্ভ হৈ যিকোনো হ'ব পাৰে গতে এই n ৰ মানটো 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে এতিয়া আমাক কৈছে যে n ৰ মানটো আমি যেটো বহুৱাই দিলো যিকোনো মানটা আমি n ৰ বহুৱালো তেতিয়া এনেকুৱা এটা সংখ্যা আমি পাম নেকি যে যেটো সংখ্যা বহুৱালে আমাৰ কি হ'ব 6 আমি কৰি পেলাই যেটো পূৰণফল পাম তাৰ কি হৈছে সংখ্যাটো 0 অংকৰে শেষ হ'ব অৰ্থাৎ কথাটো এনেকুৱা এই 6 টোৰ পৰা আমি এনেকুৱা এটা সংখ্যা উলিয়াব লাগে যেটো সংখ্যাৰ পূৰণফল বিলাক কি হৈছে শেষৰটো 0 হ'ব শেষৰ অংকটো 0 হ'ব এতিয়া আমি এটা কথা জানো যে যদি শেষৰ অংকটো 0 হয় যেনে 50 তেতিয়া আমি জানো যে এটো পাছেৰে মানে বিভাজ্য হ'ব বা যদি এটো 10 হয় তেতিয়াও পাছেৰে মুঠৰ ওপৰত কি শেষৰ অংকটো মানে এককৰ ঘৰত যেটো অংক থাকিব হেতু যদি 0 হয় তেতিয়া 5 এৰে ই কি হৈছে ডিভাইড হ'ব এতিয়া আমি চাও 6 টোৰ উৎপাদক কি কি 2 * 3 6 ৰ উৎপাদক গতিকে ইয়াত কোনো 5 ৰ কথা নাহি এতিয়া চাও 6 ত আমি 6 n ৰ ঠাইত আমি 1 পাতিলো কি হ'ব 6 হ'ব দেখিলো 2 পাতিলো কি হ'ব 36 হ'ব 6 টু দি পাৱাৰ কিউব কৰিলো তেতিয়া কিমান হ'ব 6 × 36 6 কৰিলে 3 6 3 18 19 20 21 216 হ'ব 6 × 36 ঠিক আছে এতিয়া এইখিনি যদি আমি এনেকৈ চাই গৈ থাকো 6 টু দি পাৱাৰ 4 পাতিলো তেতিয়াও আমি দেখিম এককৰ ঘৰ সংখ্যাটো কিন্তু কেতিয়াও 0 নহয় 6 এ ওলাব গতিকে 6 টো আমি 6 ৰ ওপৰত n ৰ ঠাইত আমি মানে পাৱাৰটো জিয়ে নিদু কিয় সেইটো কিন্তু সদায় এককৰ ঘৰত 6 এ ওলাব কাৰণ কি হৈছে 6 টো এটা 6 ইয়াত 6 টোৰ যিমানে আমি 6 টো কৰি গৈ থাকিম সিমানে ইয়াক দুটাই কৰিলে তিনটাই কৰিলো 3 দিয়া মিন্স তিনটাই কৰিলো চাৰিটাই কৰিলো এই একৰ ঘৰত 6 হ'ব গতিকে কেতিয়াও আমি কি নেপাও 0 নেপাও গতিকে আমি দেখিলো শেষ হ'ব পাৰে নে নাই আমি কি বুলি কম যে শেষ হ'ব নোৱাৰে যে কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে যিহেতু 6 সংখ্যা 6 সংখ্যাটো কি হৈছে আমি 6 সংখ্যাটোৰে মাল্টিপুল কৰিলে আমি 6 ক মাল্টিপুল কৰি বা n ৰ ঠাইত মাল্টিপুল কৰি আমি যি সংখ্যাই নবহাও কিয় তাত কেতিয়াও আমি 0 নেপাওঁ গতিকে 6 এখিনি কি হ'ব এই আমি লিখিম যে 6 টু দি পাৱাৰ n কেতিয়াও কি হ'ব নোৱাৰে 0 অংকৰে শেষ হ'ব নোৱাৰে যেহেতু আমি ইয়াক কি হৈছে ইয়াৰ যেটো বিভাজ্য সংখ্যা আমি পাম হেতু কেতিয়াও 5 এৰে বিভাজ্য নহয় ঠিক আছে আমি হেতু আনসাৰ তেনেকৈ কৰিম এটা নেক্সট কুৱেশ্যনটো আহিলে 6 কুৱেশ্যন নম্বৰ 6 Question number 6 to আমি চাও যে 7 into 11 plus 13 plus 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা এতিয়া এই সংখ্যাটো কিয় যৌগিক আমি প্ৰথমবাৰ তাকে চাই লওঁ 7 into 11 into 13 plus 13 এটা আমি সংখ্যাটো এনেকৈ দেখোতে আমি কি কৰিব পাৰো ইয়াত দেখিছো আমি 13 টো কমন লৈ দিও ইয়াতো 13 ইয়াতো 13 আছে যেহেতু গতিকে 13 আমি কমন ললো 7 into 11 আৰু প্লাস ইয়াত কি থাকিলে 1 7 into 11 প্লাস ইয়াত 1 13 আমি লৈ আহিলো এতিয়া আমাৰ কি হ'ল 13 into 7 into 77 এটো হল আমাৰ 78 এতিয়া চাও আমি এটো হল 78 আৰু এটো হল কি 13 অৰ্থাৎ এটো হল মৌলিক সংখ্যা এটো হল যৌগিক সংখ্যা যদি আমি এটা যৌগিক সংখ্যাক এটা মৌলিক সংখ্যাৰ পূৰণ কৰো তেতিয়া সংখ্যাটো সদায় কি হ'ব যৌগিক সংখ্যা হ'ব হেতু এটা ফৰ্মুলা গতিকে ছাত্ৰ-ছাত্ৰীসকলে কথাটো মন কৰিব যে যদি আমি মৌলিক সংখ্যা এটা যৌগিক সংখ্যা এটা পূৰণ কৰো তেতিয়া কি হ'ব যৌগিক সংখ্যা হ'ব গতিকে এটো প্ৰমাণ কৰা হৈ গ'ল এটো ছাত্ৰ-ছাত্ৰীসকলে উলিয়াই চাব এটো এটা যৌগিক সংখ্যা ওলাব ঠিক তেনেকৈ আমি এটো কৰি দেখাব পাৰো এটো আমি কি কৰিম 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এতিয়া আমি এটো কি কৰিম এতিয়া আমি ইয়াত দেখিছো 5 কমন আহিব 5 কমন লৈ আহিব 7 into 6 into 4 into 3 into 2 into 1 plus 1 এতিয়া এই সংখ্যাটো একে যেহেতু ইয়াত কি হ'ব
6 যৌগিক সংখ্যা আছে 6 4 যৌগিক আছে গতিকে এইটো তাত জেনেৰেলি যৌগিকেই যৌগিক সংখ্যা ইহঁত ওলাবই কাৰণ এইকেইটা আছে লগত এইকেইটা মৌলিক সংখ্যা এই মৌলিক সংখ্যাকেইটাৰ যৌগিক সংখ্যা কৰিলে কি হৈছে ইহঁতে যৌগিক সংখ্যা ওলাব আকৌ তাক যেতিয়া আমি যোগ কৰি পাছৰে কৰিম তেতিয়া আমি দেখিম যে সংখ্যাটো এটা যৌগিক সংখ্যা গতিকে আমি এই কথাটো ইয়াত দিলেই হ'ল যে কেনেকৈ হয় মানে কিয় হয় ব্যাখ্যা কৰা ক'ব কৈছে গতিকে আমি প্ৰথমতে কৰিম এনেকৈ কৰি দেখুৱাই দিম কৰি পেলাই ক'ম যে যদি মৌলিক সংখ্যা এটাক যৌগিক সংখ্যা এটাক মৌলিক সংখ্যাৰে পূৰণ কৰা হয় তেতিয়া কি হয় সংখ্যাটো সদায় যৌগিক সংখ্যা হয় গতিকে এইটো হ'ল 6 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ নেক্সট আমি 7 নম্বৰ কুৱেশ্যনটো আলোচনা কৰোঁ নেক্সট কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7টো আমি গাই দিছোঁ ছাত্ৰ ছাত্ৰীসকলে কিতাপত চাব যে এখন ৰেল খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ শূন্যাৰ লাগে 18 মিনিট সময় য'ত একে ঘূৰণতে একেটা সময়তে বা একেখিনি সময় ঘূৰিবৰ কাৰণে ৰবিৰ লাগে 12 মিনিট সময় গতিকে শূন্যাৰ কিমান সময় লাগে আমি চাওঁ শূন্যাৰ লাগে 12 মিনিট আৰু ৰবিৰ লাগে আমাৰ কিমান 18 মিনিট শূন্যাৰ 18 মিনিট আৰু ৰবিৰ 12 মিনিট এইটো আছিলে আমাৰ কুৱেশ্যন নম্বৰ 7 গতিকে খেলপথাৰখন ঘূৰিবলৈ শূন্যাৰ লাগে 18 মিনিট ৰবিৰ লাগে 12 মিনিট আমি সেইটো চাই ল'লোঁ য'ত একেটা ঘূৰণত ধৰা হ'ল তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশতে যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব এতিয়া আমি চাওঁ এখন ধৰি ল'লে আমি ঘূৰণীয়া খেলপথাৰ এই খেলপথাৰখনত এপাক ঘূৰিবলৈ শূন্যাক কিমান সময় লাগে শূন্যাক লাগে 18 মিনিট আৰু একেপাক ঘূৰিবলৈ ৰবিক লাগে 12 মিনিট গতিকে 18 মিনিট আৰু 12 মিনিট এতিয়া আমি এটা কথা চাওঁ 18 মিনিট যদি শূন্যাই দুপাক ঘূৰে তেতিয়া কি হ'ব শূন্যাই দুপাক ঘূৰিলে কিমান সময় লাগিব শূন্যাক 36 মিনিট আৰু ৰবিক লাগিব 24 মিনিট এইটো আমি মৌখিক পদ্ধতিয়ে উলিয়াই দেখুৱাব খুজিছোঁ তাৰপিছত আমি দেখুৱাম আচল ফৰ্মত নেক্সট আমি যদি নেক্সট চাওঁ শূন্যাই যদি আকৌ এপাক ঘূৰে মানে 3 নম্বৰ পাকটো ঘূৰে তেতিয়া শূন্যাক কিমান লাগিব তেতিয়া শূন্যাক লাগিব 54 মিনিট আৰু ৰবিক লাগিব 36 মিনিট এতিয়া আমি এইখিনিতে এটা কথা লক্ষ্য কৰি দেখিম যে 36 মিনিট এইটো কমন ভেলু আহি গ'ল যে কি হৈছে শূন্যাই যেতিয়া দুবাৰত 36 মিনিট শূন্যাই ল'ব কিন্তু ৰবিয়ে কি হ'ব 3 বাৰত 36 মিনিট ল'ব গতিকে 36 মিনিটত তেওঁলোক কি হৈছে দুয়ো আকৌ প্ৰথম পইণ্টটোত লগ হ'ব এইটো হ'ল আমাৰ এনেই মৌখিক পদ্ধতিত মই ছাত্ৰ ছাত্ৰীসকলক দেখুৱাইছোঁ গতিকে 36টো উলিয়াবলৈ আমি কি কৰিম যদি এনেকৈ প্ৰশ্ন দিয়ে তেতিয়া আমি কি কৰিম 18 আৰু 12 এই দুয়োটাৰে আমি কি কৰিম লসাগু নিৰ্ণয় কৰিম গতিকে 18 আৰু 12ৰ লসাগু উলিয়াই পেলাই ছাত্ৰ ছাত্ৰীসকলে চাব উত্তৰটো 36 ওলাব ঠিক আছে নেক্সট কুৱেশ্যনটো আমি আলোচনা কৰি লওঁ নেক্সট এণ্ড লাষ্ট কুৱেশ্যন 8ৰ আমি কুৱেশ্যন কেইটা চাওঁ প্ৰথম আহিলে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে কিমানজন সৈনিক আছে সেইটো উলিয়াবৰ কাৰণে কমেও কিমানজন মেক্সিমাম কোৱা নাই সেই কথাটো সদায় মনত ৰাখিব লাগে মেক্সিমাম বা সৰ্বাধিক কিমান বুলি যদি ক'লেহেঁতেন আমি তেতিয়া কি উলিয়াম গসাউ উলিয়াম ইয়াত কি বুলি কৈছে যে অতি কমেও কিমানজন সৈনিক আছে সেইটো উলিয়াবলৈ আমি আকৌ কি কৰিম 15, 20, 25ৰ আমি লসাগু উলিয়াম গতিকে ছাত্ৰ ছাত্ৰীসকলে এইটো কৰি চাব নিশ্চয় পাৰিব নেক্সট আহিলে এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত থাকে কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব এইটো প্ৰশ্নও একেই হয় 18 ছেকেণ্ড আৰু 60 ছেকেণ্ড দুয়োটাৰ লসাগু উলিয়ালে উত্তৰটো ওলাই যাব নেক্সট কুৱেশ্যনটো আছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব এই প্ৰশ্নটো চাওঁ আমি অকণমান ক্ৰিটিকেল ইয়াত বৰ বিশেষ একো নাই 8ৰ আমাৰ লাষ্ট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 8ৰ 3 ইয়াত কৈছে যে 30 দিন সময় কিমান দিছে 30 দিন 30 দিনত কি হয় প্ৰতি দুদিনৰ মূৰে মূৰে এটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীতটো বজায় প্ৰতি দুদিনৰ মূৰে মূৰে অৰ্থাৎ 15 দিন বজাব দুদিনৰ মূৰে মূৰে মিন্স 30 দিনত কিমান হ'ব 15 2 30ক আমি ডিভাইড কৰি দিলোঁ 15 দিন বজাব এটা কেন্দ্ৰই
নেক্সট উইক কি হৈছে প্ৰতি 3 দিনৰ মূৰে মূৰে বুজাব গতিকে 30 দিন 30 দিনত আমি কিমান পাম 10 দিন এওঁলোকে 10 দিন বুজাব গতিকে ইয়াত ক'লে যে 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব একেটা দিনত কিমান বাৰ বজাব অৰ্থাৎ মেক্সিমাম কিমান হ'ব গতিকে মেক্সিমাম আমি উলিয়াব লাগিব গতিকে 15 আৰু 10 ইহঁতৰ কি হ'ব 15ৰ আমি লসাগু উৎপাদক উলিয়াই লওঁ 3 × 5 10 হ'ল 2 × 5 গতিকে ইয়াৰ গসাগু উলিয়াম আমি গসাগু কিমান হ'ব 5 গতিকে কিমান হ'ব এদিনত মানে 5 বাৰকৈ কি হৈছে তেওঁলোকে সংগীতটো বজাব এটা চেনেলে ঠিক আছে আনসাৰটো হ'ল 5 গতিকে এনেকৈ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব এইখিনি সমাধান কৰিব পাৰিব খুব সহজ হয় কিন্তু এটা কথা আমি ছাত্ৰ ছাত্ৰীসকলক কওঁ তেওঁলোকে কি হৈছে প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ সদায় লাগিবই অংকত আৰু প্ৰেক্টিছ ইজ আৱাৰ পাৱাৰ কথাটো সকলোৱে মনত ৰাখিব থেংক ইউ